যিহেতু কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোকে যিটো আজিৰ সংবাদ মাধ্যমত আমন্ত্ৰণ কৰা হৈছে আৰু এই সংবাদ মেলত আপোনালোকে অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি এই প্ৰেছ কনফাৰেন্সটো এইকাৰণে মতা হৈছে, প্ৰেছ কনফাৰেন্সটো মতাৰ বিষয়বস্তুটো হৈছে যোৱা 2023 10 তাৰিখে জানুৱাৰী মাহৰ 10 তাৰিখে যিটো নেকি শ্ৰীমংগল আৰু কাৰ্বি ছাত্ৰ সন্থাৰ মাজত যিটো নেকি এটা ক্লেছ হৈছিলে, হানি ট্ৰেপিঙৰ কেছ আৰু এক্সটৰ্চনকে আদি কৰি দুটা 3-4টামান তেনেকৈ কেছ তেওঁলোকে আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ওপৰত জাপি দিছিলে। সেইটো সন্দৰ্ভত আজিৰ এই প্ৰেছ কনফাৰেন্সটো মতা হৈছে আৰু কেছ নম্বৰটো হৈছে আপোনাৰ ডিফু PS কেছ নম্বৰ 05/2023 আণ্ডাৰ ছেকশ্যন 342, 323, 386, 506, 34 of IPC। সেই মৰ্মে আমাৰ যিটো নেকি একিউজ পাৰ্চন হৈছে ৰাকেশ টেৰাং, পল টেৰাং, তেওঁলোকে দোষী বুলি নিশান জেনে এই কেছ এটা দিছিলে। সেইটো মৰ্মে তেওঁলোকে এই কেছটো ইমান দিনে তেওঁলোকে এটা সততাৰে লাগি আছিলে। অৱশেষত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং তেওঁ 8 তাৰিখ আগষ্ট 2024 অলৰেডি তেওঁলোকক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে। গতিকে আজি এই মজিয়াৰ পৰা আপোনালোকক এইটোৱে জনাওঁ যে কাৰ্বি ছাত্ৰ সন্থা কোনো ল'ৰা ধেমালিৰ খেল নহয়। কাৰ্বি ছাত্ৰ সন্থা এটা ডিচিপ্লিনাৰী অৰ্গেনাইজেশ্যন, প্ৰেষ্টিজিয়াছ অৰ্গেনাইজেশ্যন আৰু এটা জাতিৰ বাবে থিয় দি অহা এটা সংগঠন। গতিকে নিশান জেন নামৰ ব্যক্তিগৰাকীয়ে কাৰ্বি ছাত্ৰ সন্থাক তেনেধৰণৰ দোষাৰোপ কৰাটো আমি নিন্দা কৰিছোঁ আৰু আইনগতভাৱে যিটো নেকি কোৰ্টে কাৰ্বি ছাত্ৰ সন্থা নিৰ্দোষী বুলি প্ৰমাণিত কৰিছে সেইটো বিষয়ে তেওঁলোক আমি নিশান জেনৰ বিৰুদ্ধে অতি শীঘ্ৰে যিটো নেকি কাৰ্বি ছাত্ৰ সন্থাৰ মান মৰ্যাদা মাটিত মিহলাই দিয়াৰ কাৰণে তেওঁৰ এগেইনষ্টতো আমি কাৰ্বি ছাত্ৰ সন্থাই মাত মাতিবলৈ সাজু হ'ম আৰু আইনগতভাৱে তেওঁক আমি অতি সোনকালে কাৰ্বি ছাত্ৰ সন্থাক যিটো দোষাৰোপ কৰিছে, মান মৰ্যাদা যিটো নেকি মাটিত মিহলাই দিছে, সেইটোৰ এগেইনষ্টত আমি ডিফেমেশ্যন কেছ দিবলৈ আমি বাধ্য হ'ম। আৰু আমাৰ দাবীটো হৈছে অতি শীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে নিশান জেন নামৰ ব্যক্তিগৰাকীক যিটো নেকি বেআইনীভাৱে তেওঁলোকে কাৰ্বি আংলঙত মাটি কিনাৰ পৰা আৰম্ভ কৰি বেআইনীভাৱে ট্ৰেডিং লাইচেঞ্চ তেওঁলোকে যিটো নেকি প্ৰাপ্তি হৈ আছে সেইটো অতি সোনকালে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কেঞ্চেলেশ্যন কৰিব লাগে আৰু তেওঁক উচিত শাস্তি দিব লাগে বুলি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি অনুৰোধ কৰিছোঁ। অন্যথা কাৰ্বি ছাত্ৰ সন্থা আগন্তুক দিনত আমি বহি নাথাকিম আৰু আমি যিমান পাৰোঁ জাতি মেটি ভেটি ৰক্ষাৰ কাৰণে এইটো কাৰ্বি ছাত্ৰ সন্থাক কোনো এটা নিগেটিভ শক্তিয়ে আমাক বাধা দিব নোৱাৰিব। আমি আমাৰ মাটিৰ কাৰণে, আমি আমাৰ ৰাইজৰ কাৰণে আৰু যিটো নেকি আপোনালোকে নিশ্চয় অৱগত হৈছে যে নিশান জেন এজন বিশেষ ভাল ব্যক্তি বুলি আমি ক'ব নিবিচাৰোঁ। যিহেতু নেকি এই বিষয়বস্তুটো ক'ৰ পৰা ওলাইছে আপোনালোকে নিশ্চয় এইটো অৱগত হৈছে, এজনী মহিলাৰ সৈতে যিটো নেকি তেওঁ দুষ্কৃতি কাৰ্য চলাই থাকোঁতে সেইটো তেনেধৰণৰ মানে কুব্যৱহাৰৰ মানুহ তেওঁ। গতিকে তেওঁৰ নিচিনা মানুহ আমাৰ কাৰ্বি আংলঙত থকালৈকে আমাৰ ভাই, আমাৰ ভণ্টিসকল, আমাৰ বোৱাৰীসকল কোনো ধৰণৰ ছেফটি নহয়। গতিকে তেওঁ এজন আমি তেওঁক এণ্টি ছ'চিয়েল এলিমেণ্টছত যিটো নেকি এছ'চিয়েট থকা বুলি আমি ক'ব বিচাৰিছোঁ, এণ্টি ছ'চিয়েল এলিমেণ্টছ কৰি থকা মানুহ বুলি আমি তেওঁক আঙুলিয়াই দিব বিচাৰিছোঁ। গতিকে তেওঁৰ নিচিনা ব্যক্তি আমাৰ কাৰ্বি আংলঙত থকাৰ যোগ্যতা নহয় আৰু তেওঁ অনতি পলমে দেৰি নকৰাকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে একশ্যনটো লওক আৰু আইনগতভাৱে আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা যিটো নেকি ল'বলগীয়া আছে আমি সেইটো ল'বলৈ বাধ্য হ'ম।